নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি পুনৰবাৰ ই-কক্ষলৈ স্বাগতম জনাইছো আজি লৈ আহিছো সোৱা তোমালোকৰ দশম মান শ্ৰেণীৰ অৰ্থবিজ্ঞানৰ প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থা এই অধ্যায়টোৰ শেষৰটো পাঠ পঞ্চম অংশ আহচোন চাওঁ এই পঞ্চম অংশত আছে কি সোৱা ইয়াৰ আগৰ অংশত আমি চতুৰ্থ অংশত আলোচনা কৰিছিলো কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীলৈকে গতিকে এই পঞ্চম অংশত আমি প্ৰথমেই আলোচনা কৰিম যে বেংকৰ শ্ৰেণী বিভাজনৰ আন এটা কাৰ্যাৱলী যিখিনি হৈছে বাণিজ্যিক বেংকৰ ঠিক আছে চাওঁ আমি বাণিজ্যিক বেংকনো কি আৰু ইয়াৰ কাৰ্যাৱলীবিলাক কি কি সো কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনাত সঞ্চয় ঋণ বাণিজ্য আদিৰ লগত জড়িত যিমানবিলাক কাম-কাজ সেইবিলাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে জনসাধাৰণক সেৱা আগবঢ়োৱাই হৈছে কি সাধাৰণতে বাণিজ্যিক বেংকৰ কাৰ্য তাৰমানে বাণিজ্যিক বেংক বুলি ক'লে কি বুজিম আমি যিবিলাক বেংকে সাধাৰণতে আমাৰ কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনাত সঞ্চয় গ্ৰহণ কৰিব পাৰে বা ঋণ প্ৰদান কৰিব পাৰে বা বাণিজ্য পাইছানে ঋণ মুদ্ৰাৰ সৃষ্টিৰ জৰিয়তে বাণিজ্য কৰিব পাৰে এইবিলাক যিবিলাক কাৰ্য সম্পাদন কৰিব পাৰে ই প্ৰত্যক্ষভাৱেও কৰিব পাৰে বা পৰোক্ষভাৱেও কৰিব পাৰে অৰ্থাৎ এই দুই ধৰণে কৰি জনসাধাৰণৰ মাজলৈ আগবঢ়াব পাৰে এই সেৱা গতিকে সেই ধৰণৰ বেংকক কোৱা হৈছে কি বাণিজ্যিক বেংক বুজি পালা এতিয়া চোৱা এই বাণিজ্যিক বেংকে কি ধৰণৰ কাৰ্য কৰে তাৰ আগতে বাণিজ্যিক বেংকৰ কাৰ্যলৈ যোৱা আগতে আমি সাধাৰণতে জানো যে বাণিজ্যিক বেংকতহে আমি সঞ্চয় কি কৰো জমা ৰাখো হয় নাই গতিকে যে আমি যি জমা ৰাখো এই জমা ধন যেটো আমি সাধাৰণতে একাউণ্ট বুলি কওঁ মানে আমি কমাৰ্চিয়েল বেংক এটা ধৰি লৈছো আমাৰ আটাইতকৈ শীৰ্ষ পৰ্যায়ৰ যেটো বাণিজ্যিক বেংক আমি ধৰি লৈছো ভাৰতীয় ষ্টেট বেংক এতিয়া ভাৰতীয় ষ্টেট বেংকত গৈ মই প্ৰথমে এটা একাউণ্ট খুলিব লাগিব হয় নাই গতিকে এই যে একাউণ্ট বুলি কৈছো বা জমা বা আমানত বুলি কোৱা গৈছে গতিকে যে এই জমা কি ধৰণৰ জমা হ'ব পাৰে বেংকত ঠিক আছে সো প্ৰথমে বাণিজ্যিক বেংকত আমি চলিত আমানত যেটো কাৰেন্ট ডিপোজিট কৰিব পাৰো তাৰ পিছত এটা হৈছে আমাৰ যেটো আমি ফিক্স ডিপোজিট বুলি কওঁ পাইছা যেটো আমি স্থিৰ জমা বুলি ক'ব পাৰো আৰু আনটো সাধাৰণতে আমাৰ যি সৰ্বসাধাৰণ সকলো লোকৰে থাকে যেটো সাধাৰণতে সেভিংস ডিপোজিট বুলি আমি ক'ব পাৰো পাইছা গতিকে এই চলিত জমা স্থিৰ জমা আৰু সঞ্চয় জমা এই তিনিটা হৈছে বাণিজ্যিক যেটো বেংকৰ প্ৰথম যেটো কাৰ্য সঞ্চয় সংগ্ৰহ পাইছা প্ৰথম কাৰ্যটো হৈছে কি সঞ্চয় যেটো সংগ্ৰহ কৰা এই বাণিজ্যিক বেংকৰ প্ৰথম কাৰ্য এটা সঞ্চয় যে সংগ্ৰহ কৰিব এই তিনি ধৰণৰ আমানত সৃষ্টি কৰি সঞ্চয় সংগ্ৰহ কৰিব পাৰে এতিয়া চাওঁ আমি কাৰেন্ট ফিক্সড বা সেভিংস ডিপোজিট বুলি ক'লে আমি কি বুজি পাওঁ চোৱা যেটো আমি চলিত জমা বা আমি কাৰেন্ট ডিপোজিট বুলি কওঁ তাৰ সাধাৰণতে কি হয় চোৱা ইয়াত যিমানবিলাক আমাৰ সঞ্চয়কাৰী বা জমাকাৰীয়ে যিকোনো সময়তে টকা উলিয়াব পাৰে যিকোনো সময়তে আমি মুদ্ৰা বা মানি উইথড্ৰ কৰিব পাৰো গম পাইছা মানে হেটো আমি লেনদেন কৰিব পাৰো কিন্তু সোৱা যেটো আমাৰ স্থিৰ জমা থাকিব বা যেটো ফিক্স ডিপোজিট থাকিব হেতু ক্ষেত্ৰত কিন্তু আমি তেনে ধৰণে এই চলিত জমাৰ দৰে আমাৰ যেতিয়াই মন যায় উলিওৱা বা আমি কৰিব নোৱাৰো কি কৰিব পাৰো আমি যে আমি বেংকক পূৰ্বতে কি কৰিব লাগিব অৱগত কৰিব লাগিব ফিক্স ডিপোজিটটো মই যে উইথড্ৰ কৰিব বিচাৰিছো সেই কথাটো আমি বেংকক আগতে অৱগত কৰিব লাগিব হেতু হৈছে আমাৰ কি স্থিৰ বা ফিক্স ডিপোজিট তাৰ পিছত চোৱা যেটো সঞ্চয় জমা আহিব এই সঞ্চয় জমা ক্ষেত্ৰটো আমি প্ৰয়োজনীয় ধন কিন্তু উলিয়াব পাৰো ঠিক আছে আমি ধন জমাও কৰিব পাৰো আৰু ধন আমি উলিয়াবও পাৰো কিন্তু কথা হৈছে যে প্ৰয়োজনীয় যিখিনি ধন আমি যেতিয়া উলিয়াম তাৰ এটা অংশহে উলিয়াম আৰু যেটো আনটো অংশ আছে হেতু আমি কি কৰিব লাগিব বেংকৰ অনুমতি সাপেক্ষেহে উলিয়াব পাৰিম ঠিক আছে আনটো অংশ উলিয়াবলৈ আমাৰ বেংকৰ অনুমতি লাগিব তাৰমানে এটা পাৰ্চেন্টেজ আমি উলিয়াব পাৰিম কিন্তু সকলোখিনি আমি উলিয়াই নিব নোৱাৰো তাত বেংকৰ অনুমতি লাগিব গম পালা গতিকে এটো হৈছে ফাৰ্স্ট আমাৰ চলিত জমা স্থিৰ জমা আৰু সঞ্চয় জমা তিনি ধৰণৰ এই জমাৰ জৰিয়তে বাণিজ্যিক বেংক বিলাকে কি কৰিব পাৰে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰিব পাৰে এতিয়া চোৱা পিছৰটো যেটো কাৰ্য সেই কাৰ্য আছিলে যে এটা তথ্য চাই লওঁ পিছৰটো চোৱা ভাৰতত 2000 ইয়াত এটা তথ্য দিয়া গৈছে 1 চনত লোকপিয়ল অনুসৰি মুঠ জনসংখ্যাৰ 36% কি কৰিছিলে বেংকত তেনে ধৰণে হিচাপ নিকাচ অৰ্থাৎ একাউণ্ট বুলি যেটো আমি কওঁ তেনে ধৰণৰ হিচাপ নিকাচ আছিল তাৰ পিছত আমি ক'ব লাগিব তাৰ পিছত যেটো লোকপিয়ল 2011 চনত হ'ল তেতিয়া হ'ল ইয়াৰ পাৰ্চেন্টেজটো বাঢ়ি গ'ল মুঠতে মানে 59% লৈ বৃদ্ধি পালে মানে 36 পৰা 59% লৈ বৃদ্ধি পালে আৰু 2014 চনৰলৈকে তথ্য তোমালকক দিয়া আছে তাৰ পিছৰ যেটো লোকপিয়ল হোৱা নাই গতিকে চোৱা এই 14 চনৰ যেটো তথ্য এই তথ্য অনুসৰি যেটো সাধাৰণতে আমাৰ
21,05,00,000 মানে ভাৰতীয়ৰ যেটো আমাৰ একাউণ্ট খোলা গৈছে বৰ্তমান এয়া বৃদ্ধি হৈ গৈ আছে যেটো আমাৰ 2021ত কোভিড সংক্ৰান্তৰ কাৰণত আমাৰ কি হৈছিল এই লোকপিয়ল হোৱা নাই গতিকে তাৰ তথ্যটো তোমালোকৰ কিতাপত দিয়া নাই সো ইয়াৰ পিছত বাণিজ্যিক বেংকৰ আন এটা কাৰ্য হৈছে কি যেটো ঋণৰ যোগান ধৰা ঋণ যোগান ধৰে ইয়াৰ আগতে এটা আমি কাৰ্যহলি পাইছিলো হে আসলে কেন্দ্ৰীয় বেংকে কি কৰে ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে গম পাইছা আৰু ইয়াত আমি পঢ়িবলৈ পাম যে কেনেকৈ ঋণ যোগান ধৰে বাণিজ্যিক বেংকে আৰু কেনেকৈ ঋণ মুদ্ৰাৰ সৃষ্টি কৰে তাৰ মানে ঋণ যোগান ধৰা ঋণ মুদ্ৰা সৃষ্টি কৰা এইবোৰ হৈছে বাণিজ্যিক বেংকৰ কাৰ্যৰ ভিতৰত পৰিব ঠিক আছে তে প্ৰথমটো চাও ঋণৰ কেনে ধৰণে যোগান ধৰে ঋণ কেনেকৈ যোগান ধৰে বাণিজ্যিক বেংকে সোৱা বাণিজ্যিক বেংকে সকলো শ্ৰেণীৰ লোককে ঋণ দিয়ে ই কৃষক হ'ব পাৰে উদ্যোগপতি হ'ব পাৰে বা তোমালোক ছাত্ৰ-ছাত্ৰী সকলো তোমালোকে উচ্চ শিক্ষাৰ বাবে আমাৰ ঋণৰ ব্যৱস্থা আছে যেটো আমি কি কওঁ এডুকেশ্যন লোন বুলি কওঁ হয় নাই এনেকুৱা ধৰণৰ আমি বিভিন্ন ধৰণৰ লোনৰ ব্যৱস্থা আছে গতিকে সকলো শ্ৰেণীৰ লোককে সাধাৰণ এজন ব্যৱসায়ৰ পৰা আৰম্ভ কৰি খুব এজন বৃহৎ উদ্যোগপতিলৈকে এই ব্যৱস্থা যেটো ঋণ দিয়া ব্যৱস্থা আমাৰ বাণিজ্যিক বেংক বিলাকে কৰে ইয়াৰ পিছত চোৱা এই ঋণৰ যেটো সঠিক ব্যৱহাৰ জনসাধাৰণে কি কৰিব যদি আমি সেই ঋণখিনিৰ সঠিক ব্যৱহাৰ কৰো হয়তো মই এজন ক্ষুদ্ৰ ব্যৱসায়ী মই এটা ক্ষুদ্ৰ এটা উদ্যোগ স্থাপন কৰিব বিচাৰিছো বা এটা এজন উদ্যোগপতি হিচাপে মই কাম কৰিব বিচাৰিছো এই ক্ষেত্ৰত ঋণ লৈ মোৰ যিখিনি সুবিধা হ'ব সেইখিনি কি কৰিব আমাৰ অৰ্থনৈতিক যেটো অৱস্থা এটো যথেষ্ট উন্নত কৰিব পাৰে ইয়াৰ পিছত চোৱা বাণিজ্যিক বেংক বিলাকে কিন্তু কি হয় বহুত দীঘলীয়া সময়ৰ বাবে মানে দীৰ্ঘম্যাদী খুব এটা লং টাৰ্ম যেন আমি ধৰিছো বহু দীঘলীয়া এটা যদি সময় আমি ভাবিলো তেতিয়া আমাৰ 15 20 25 বছৰ এনেকুৱা ধৰণৰ কিন্তু কিছুমান আমাৰ লোন দিয়াত ব্যৰ্থ হ'ব পাৰে কিয়নো মানে তেনে ধৰণে ইমান দীঘলীয়া যদি আমি পৰ্যায়ত লোন বা ঋণ দিয়াৰ ব্যৱস্থা কৰে তেতিয়া সাধাৰণতে কি হয় বাণিজ্যিক বেংক বিলাকে লাভ আহৰণত কিছু ক্ষেত্ৰত ব্যৰ্থ হয় বা সঞ্চয়কাৰী বিলাকক মুদ্ৰা সেই সময়ত যোগান ধৰিব নোৱাৰে ধৰি লৈছো এজন মানুহে সেই সময়তে অধিক মুদ্ৰা তেওঁ জমা ৰাখিছিলে সেই জমা ৰাখা ধন তেওঁ উলিয়াবলৈ আহিছে গম পাইছা গতিকে সেই ক্ষেত্ৰত কিন্তু আমাৰ বাণিজ্যিক বেংক বিলাক ব্যৰ্থ হ'ব পাৰে সেইকাৰণে বহু দীঘলীয়া সময়ৰ বাবে বাণিজ্যিক বেংক বিলাকে সাধাৰণতে ঋণ প্ৰদান নকৰে বুলি কোৱা গৈছে ইয়াৰ পিছত চোৱা বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে এইটো এটা কি পইণ্ট ঋণ মুদ্ৰাৰ সৃষ্টি কৰে কেনেকৈ ঋণ মুদ্ৰাৰ সৃষ্টি কৰে চোৱা বাণিজ্যিক বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে এটো প্ৰথম পইণ্ট সো সাধাৰণতে বেংকত কি কৰা যায় যেটো আমি প্ৰথমে এটা একাউণ্ট খুলো এটোক আমি প্ৰাথমিক বা নিষ্ক্ৰিয় এটা আমানতৰ ভিত্তিত বেংকসমূহে কি কৰে সক্ৰিয় আমানতৰ সৃষ্টি কৰে এতিয়া আমি জানিব লাগিব প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত মানে কি আৰু সক্ৰিয় আমানত মানে কি প্ৰথমে যেটো আমাৰ একাউণ্ট হিচাপে আমাৰ প্ৰাথমিক একাউণ্ট বা প্ৰাথমিক জমা বুলি আমি কওঁ হা এতিয়া চোৱা এই পৰ্যায়টোলৈ যাবলৈ কেনে ধৰণে যাব পাৰে এজন সঞ্চয়কাৰীয়ে সাধাৰণতে বেংকত যি পৰিমাণৰ সঞ্চয় জমা থয় বা জমা ৰাখে গম পাইছা সেই পৰিমাণটো কি বুলি কৈছে প্ৰাথমিক আমানত বুলি কৈছে বা নিষ্ক্ৰিয় আমানত সঞ্চয়কাৰী এজনে যিখিনি জমা সাধাৰণতে ৰাখে সেইখিনি প্ৰাথমিক বা আমাৰ কৈছে নিষ্ক্ৰিয় এইখিনি আমানত এইখিনি আমি সক্ৰিয় আমানত কেনেকৈ কৰিম এতিয়া চোৱা ইয়াৰ পিছত সক্ৰিয় যেটো আমানত আছে এই সক্ৰিয় আমানতটো কিন্তু কোনে কৰে বাণিজ্যিক বেংক বিলাকে সৃষ্টি কৰে কিয় কৰে ঋণ মুদ্ৰা সৃষ্টিৰ বাবে কেনেকৈ এতিয়া চোৱা সাধাৰণতে প্ৰাথমিক যেটো আমানতৰ এটা অংশ কি কৰে বেংকে জমা ৰাখে বাণিজ্যিক বেংকে ঠিক আছে তাৰ পৰা বাকিখিনি অংশ কি কৰে ঋণ হিচাপে জনসাধাৰণলৈ আগবঢ়ায় আৰু ঋণ আগবঢ়োৱাৰ লগে লগে কি হয় আমাৰ ঋণ মুদ্ৰাৰ সৃষ্টি হয় গম পাইছা প্ৰাথমিক যেতিয়া আমানতৰ প্ৰত্যেকজন ব্যক্তিয়ে যেতিয়া বেংকত ধন জমা ৰাখিব গম পাইছানে তেতিয়া হলে সেই জমা ধনখিনি প্ৰাথমিক আমানত হ'ব আৰু প্ৰতিজনৰ পৰা যিখিনি সাধাৰণতে সেই আমানতৰ পৰা এটা অংশ বেংকত জমা ৰাখি বাকিখিনি ঋণ হিচাপে অন্যান্য জনসাধাৰণলৈ আগবঢ়াব সেইখিনি কৈছে আমাৰ সক্ৰিয় আমানত আৰু সেইখিনিয়ে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে বা আমাৰ বেংকে ব্যৱসায় কৰে আৰু এনে ধৰণে বেংকৰ লাভ আহৰণ কৰিব পাৰে সো এটা উদাহৰণ ইয়াত দিয়া গৈছে উদাহৰণটোৰ পৰা তোমালকে কেনেকৈ প্ৰাথমিক আমানতৰ পৰা এটা সক্ৰিয় আমানত নিষ্ক্ৰিয়ৰ পৰা সক্ৰিয়লৈ যেটো যাত্ৰা সেই যাত্ৰাটোৰ এটা উদাহৰণ চোৱা সাধাৰণতে ধৰি লৈছো ইয়াত এজন নামৰ এজন ব্যক্তি ধৰি লোৱা গৈছে গম পাইছা যিকোনো নাম ধৰিব পাৰা তেওঁ কি কৰিলে বেংকত 1000 টকা জমা ৰাখিলে বুজি পালা এই 1000 টকাটো তেতিয়াহলে তেওঁৰ কি হ'ব প্ৰাথমিক বা নিষ্ক্ৰিয় জমা হ'ব ঠিক আছে এতিয়া চোৱা এই 1000 টকাৰ 20% কি কৰিলে বেংকে নিজে জমা ৰাখিলে বাকি 80% বাকিখিনি মানে কিমান হ'ব যেটো আমাৰ সাধাৰণতে 80% হয় সাধাৰণতে যি আমাৰ 80% থাকিব বাকি 80% কি হ'ব
80টা ঋণ মুদ্ৰাৰ সৃষ্টি কৰিব চোৱা তেতিয়াহ'লে ধৰি লোৱা গ'ল এই 20% মানে 1000 টকাৰ যেটো 20% বেংকে ৰাখিলে তাৰ মানে কিমান ৰাখিলে বেংকে 200 টকা ৰাখিলে বাকি যেটো এই 1000 টকাৰে 80% অৰ্থাৎ কিমান হ'ব 80% মানে আমি ক'ব পাৰো কিমান 800 টকা হয় নাই 800 টকা ঋণ হিচাপে আগবঢ়ালে বুজি পালা সো এই 800 টকাটো কি কৰিলে আমাৰ ঋণ হিচাপে আগবঢ়ালে বেংকে এতিয়া ঋণৰ পৰিমাণ হলগৈ 800 টকা 1000 টকাৰ বিপৰীতে 1000 যেটা আমি ধৰিছো তেনেকৈ লাখ লাখ বা কোটি টকা হ'ব পাৰে গম পাইছা সো এতিয়া বেংকে কি কৰিব 20% নিজৰ লগত ৰাখিব আকৌ গম পাইছা 20% নিজৰ লগত ৰাখিব আৰু যিকোনো সময়তে গ্ৰাহকৰ চাহিদা পূৰণ কৰিবৰ বাবে বাকি টকাখিনি তেওঁলোকে কি কৰিব যে ঋণ মুদ্ৰা হিচাপে ধৰিব বেংকে গোটেই যেটো 1000 টকা মুদ্ৰা ঋণ হিচাপে কেতিয়াও দিব নোৱাৰে তাৰ মানে 20% বেংকে নিজৰ লগত ৰাখিব বুজি পাইছা এতিয়া ধৰি ললো 20% ৰখাৰ পিছত কিমান হ'ল 800 টকা হয় না 800 টকা ঋণ আগবঢ়ালে তাৰ পৰা তেতিয়াহলে সোৱা তেওঁ আন এজন ব্যক্তিক এই মুদ্ৰাখিনি যেতিয়া দিব হে আনজন ব্যক্তিক কি কৰিব মুদ্ৰাখিনি আকৌ কি কৰিব তেওঁ বেংকত জমা ৰাখিব অন্য এটা বেংকত বুজি পালা এই 800 টকা তেওঁক দিলে 800 টকা তেওঁ গৈ বেলেগ এটা বেংকত জমা ৰাখিলে তেতিয়ালে সেই প্ৰথমেই তেওঁ যে 800 টকা জমা ৰাখিলে সেই 800 টকাটো অন্যজন ব্যক্তিৰ বাবে কি হ'ব পাৰে হেতু প্ৰাথমিক জমা হ'ব পাৰে হয় নাই প্ৰাথমিক বা আমি নিষ্ক্ৰিয় বুলি ক'ব পাৰো গম পাইছা প্ৰাথমিক জমা হ'ব পাৰে তাৰ পৰা 800 টকাৰ আকৌ সেই বেংকটোৱে কি কৰিলে 20% নিজৰ লগত ৰাখিলে 20% নিজৰ লগত ৰাখি বাকি 80% মানে তেতিয়া কিমান হ'ব 640 টকা অন্য এজন ব্যক্তিক ঋণ হিচাপে আগবঢ়ালে বুজি পালা সেই অন্যজন ব্যক্তিৰ বাবে কি হ'ব এ বি সি যদি আমি ধৰি লওঁ অন্যজন ব্যক্তিৰ বাবে সেই সি নামৰ ব্যক্তিজনৰ বাবে 640 টকাটো হ'ব প্ৰথমে তেওঁ গৈ বেংকত যেতিয়া জমা ৰাখিব হেতু হ'ব প্ৰাথমিক জমা তাৰ পৰা আকৌ সেই বেংকটোৱে 20% ৰাখি বাকি 80% অন্য এজন ব্যক্তিক ঋণ হিচাপে আগবঢ়াব বুজি পালা সো এনেকৈ এটো এটা চেইন সিস্টেমত গৈ থাকিব তাৰ পৰা সোৱা এই 80 টকাৰ তেতিয়ালে তেওঁ সেইজন ব্যক্তিৰ বাবে প্ৰথমে যেতিয়া বেংকত জমা ৰাখিব হেতু নিষ্ক্ৰিয় জমা হ'ব তাৰ পৰা 20% ৰাখি অন্য এজন ব্যক্তিক দিব 640 টকা হ'ব 20% হলে 20% জমা ৰাখিব বাকি 80% যেতিয়া দিব 80% হলে আমাৰ কিমান হ'ব 640 টকা হেতু হ'ব তেতিয়া সক্ৰিয় জমা এতিয়া একে ধৰণে মই ক'লো নে 640 টো যেতিয়া তৃতীয়টো বেংকত তেওঁ জমা ৰাখিব হেতু হ'ব প্ৰাথমিক জমা তাৰে আকৌ যেতিয়া 20% বেংকে জমা ৰাখি বাকি 80% মানে 512 টকা হ'ব 80% হলে 512 টকা অন্যজন আকৌ এটা সক্ৰিয় মানত সৃষ্টি কৰিব অন্যজনক দিব এনে ধৰণে যেটো চলি গৈ থাকিব এই প্ৰক্ৰিয়াটো তেতিয়া প্ৰথমে কিমান আছিল 1000 তাৰ পিছত হ'ল 800 20% কে যদি আমি ৰাখি যাও বেংকত 20% কে ৰাখি বাকি 80% আমি যি ঋণ মুদ্ৰা সৃষ্টি কৰিবলৈ গৈ আছো তাৰ পিছত হ'ল 640 নেক্সট হ'ল 512 এনে ধৰণে গৈ গৈ যেটো পৰ্যায় পাবগৈ এই 1000 ৰ পৰা আমি ধৰি লৈছো 5000 টকা হ'লগৈ বুজি পালা 1000 ৰ পৰা 5000 হয়তো 1 কোটি আছিল যদি জনিবা ধৰি লৈছো আমি 5 কোটি লৈ হ'ল গৈ গম পাইছা এনে ধৰণে যেটো গতি কৰিব তেতিয়ালে সোৱা এই 1000 টকাৰ বিনিময়ত 5 গুণ অধিক মুদ্ৰাৰ সৃষ্টি হ'ল গম পাইছানে এই মুদ্ৰাখিনি কোৱা গৈছে ঋণ মুদ্ৰা মানে এই নিষ্ক্ৰিয় আমানতৰ পৰা যেটো আমাৰ সাধাৰণতে সক্ৰিয় যেটো উদ্দিষ্ট আমানত বুলি কোৱা গৈছে এই আমানতলৈ যিখিনি আমাৰ সাধাৰণতে পৰ্যায়ক্ৰমে বেংকে যেনে ধৰণে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে এটো বেংকৰ ব্যৱসায় বুলি কোৱা যায় আৰু এনে ধৰণে বাণিজ্যিক বেংক বিলাকে কি কৰিব পাৰে ঋণ মুদ্ৰাৰ সৃষ্টি কৰিব পাৰে গতিকে ঋণ মুদ্ৰা কেনেকৈ সৃষ্টি কৰা হয় ইয়াত খুব ধুনীয়া প্ৰশ্ন হয় আৰু তোমালকে মই ভাবিছো যে এই উদাহৰণটোৰ পৰা বুজি পাবা তে বুজিবলৈ যত্ন কৰিবা ইয়াৰ পিছত সোৱা বাণিজ্যিক বেংক বিলাকে আৰু কিছুমান অন্যান্য কামো কৰে যেনে ধৰণে মূল্যৱান কিছুমান অলংকাৰ সাধাৰণতে বাণিজ্যিক বেংকে কি কৰে বাৰু আজিকালি দেখিবলৈ পোৱা গৈছে যে সাধাৰণতে নিজৰ অলংকাৰ পাতি বা সোণৰ গহনা পাতি এইবিলাক মানুহে সুৰক্ষা দিবৰ বাবে কি কৰে সাধাৰণতে বেংকত লকাৰ খোলে হয়নে নহয় লকাৰত ধুনিয়াকৈ কি কৰে যে তাত নিৰাপদে থাকিব পাৰে বুলি ভাবি লয় গতিকে আমাৰ যিমান বিলাক মূল্যৱান অলংকাৰ আছে এইবিলাকো সাধাৰণতে বাণিজ্যিক বেংকত আমি লকাৰ খুলি বেংক লকাৰ আমাৰ এটা ক্ৰিয়েট কৰি কি কৰিব পাৰো যে নিজৰ এটা নিৰাপত্তা আমি প্ৰদান কৰিব পাৰে এটো কোনে কৰে এই বাণিজ্যিক বেংক বিলাকে কৰে ঠিক আছে ইয়াৰ পিছত আমি তাত সেই বেংকৰ লকাৰ খুলি আমি যে গোল্ড ৰাখিব লাগিব বা সোণে ৰাখিব লাগিব কথা নাই আমাৰ যিমান বিলাক নথিপত্ৰ আছে প্ৰয়োজনীয় নথিপত্ৰ এই নথিপত্ৰ আমি তাত ৰাখিব পাৰো গম পাইছানে এই নথিপত্ৰৰ বাবেও বেংকে কি কৰিব পাৰে লকাৰৰ ব্যৱস্থা কৰিব পাৰে আৰু হেয়াও নিৰাপদ সংৰক্ষণ হয় বাণিজ্যিক বেংকত তাৰ পৰা সোৱা ইয়াত কৈছে আমাৰ যিমান বিলাক গ্ৰাহক আছে বা সঞ্চয়কাৰী আছে সেইবিলাকৰ সম্পত্তিৰ ন্যায়ৰক্ষী হিচাপেও কি কৰে বাণিজ্যিক বেংক বিলাকে কাম কৰে
এইখিনি আছিলে অন্যান্য কাৰ্যাৱলীৰ ভিতৰত এইখিনি আছিলে তোমালোকৰ বাণিজ্যিক বেংকৰ কাৰ্য ইয়াৰ পিছত আমি আহো চোৱা ইয়াত উদ্যোগিক বেংকৰ কি ধৰণে কাম কৰে বা উদ্যোগিক বেংকে ভাৰতীয় কাৰ্যাৱলীবিলাক কি ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া যাক IDBI বুলিও কোৱা যায় ইন শৰ্ট এতিয়া চোৱা এই বেংকেও কি কৰে বিত্তীয় সাহায্য প্ৰদান কৰে চাই যাবা তোমালোকক মই পইণ্ট ওয়াইজ দিছো আৰু কি ওয়াৰ্ডছ বিলাক আন্ডাৰলাইন কৰি দিছো তোমালোকে সেই কি ওয়াৰ্ডছটো মনত থাকিলে ইয়াৰ কাৰ্যাৱলীবিলাক মনত থাকিব তাৰ পৰা চোৱা যিমান বিলাক উদ্যোগ আছে সেইবিলাকক প্ৰত্যক্ষ বা পৰোক্ষভাৱে আৰ্থিক সাহায্য আগবঢ়ায় সেয়াও এটা উদ্যোগিক বেংকে সহায় কৰে ইয়াৰ পিছত যিমান বিলাক আমাৰ পিছপৰা অঞ্চল আছে পিছপৰা অঞ্চলবিলাকৰ সাধাৰণতে জনসাধাৰণলৈ কি কৰে বা সেই ঠাইত যিমান বিলাক উদ্যোগৰ কাম আৰম্ভ কৰিব বিচাৰিছে উদ্যোগপতিবিলাকে এইবিলাকক কম সুদৰ হাৰত বেংকে কি কৰে ঋণৰ ব্যৱস্থা কৰে এয়াও হৈছে এটা আমাৰ উদ্যোগিক বেংকৰ কাৰ্যাৱলী আৰু চোৱা সাধাৰণতে এই বেংকটোৱে উদ্যোগিক বেংকটোৱে প্ৰয়োজন অনুসাৰি সময় অনুসাৰে কি কৰে যে প্ৰশিক্ষণ দিয়ে আৰু যিমান বিলাক উদ্যোগবিহীন জিলা আছে যিবিলাকত সাধাৰণতে উদ্যোগ প্ৰতিষ্ঠানৰ সংখ্যা কম সেইবিলাকত সাধাৰণতে আমাৰ ঋণ প্ৰদান দিয়াৰ এটা আশ্বাস দি আমাৰ যিমান বিলাক সাধাৰণতে উদ্যোগিক মনৰ মানুহ আছে উদ্যোগ স্থাপন কৰা বা ব্যৱসায় কৰিব বিচৰা যিসকল মানুহ সেইবিলাকক আৰু মনটো তেওঁলোকে কি কৰিব পাৰে মনত উদ্যম বৃদ্ধি কৰিব পাৰে বুলি কৈছে ঠিক আছে গতিকে ঋণ দিয়াৰ এটা মানে প্ৰৱণতা সৃষ্টি কৰি উদ্যোগবিহীন যিবিলাক জিলা আছে সেইবিলাকত নতুন উদ্যোগ প্ৰতিষ্ঠান স্থাপনৰ বাবেও ব্যৱস্থা হাতত ল'ব পাৰে চোৱা এইবাৰ আহো আমি কি হলৈ আঞ্চলিক যেটো গ্ৰাম্য বেংক যেটো আমি কোৱা হয় সাধাৰণতে RRB ৰিজনেল ৰুৰেল বেংক বুলি সো এই ৰিজনেল যেটো ৰুৰেল বেংক কেতিয়া স্থাপন কৰা গৈছিলে 1975 চনত স্থাপন কৰা গৈছিলে আৰু প্ৰথমতে 5টা মাত্ৰ কি হৈছিলে আমাৰ এই আঞ্চলিক গ্ৰাম্য বেংক দেখিবলৈ পোৱা গৈছে তোমালোকে দেখিছানে আঞ্চলিক গ্ৰাম্য বেংক ৰিজনেল ৰুৰেল বেংক নিশ্চয় দেখিছা হয়নে প্ৰথম পৰ্যায়ত আছিল মাত্ৰ 5টা আৰু এই বেংকবিলাকৰ সাধাৰণতে কি হয় মূল দুটা কাম ইয়াত সম্পাদন কৰা দেখুৱা গৈছে প্ৰথমতে সাধাৰণতে আমাৰ যিমান বিলাক ব্যৱসায়ী আছে মহাজন যিসকল লোক আছে এইবিলাকে সাধাৰণতে কি হৈছিল অত্যাধিক সুদ দি যিমান বিলাক ঋণ লোৱা গাঁওবাসী এই গাঁওবাসীলৈ কি কৰিছিলে অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰিছিলে তাৰ মানে আমাৰ যিমান বিলাক সাধাৰণতে দুখীয়া লোক বুলি ক'ব পাম আমি গাঁৱৰ যিসকল দৰিদ্ৰ লোক আছিলে তেওঁলোকক সাধাৰণতে কি কৰিছিলে যে আমি সাধাৰণতে যিবিলাক মহাজন শ্ৰেণীৰ লোকৰ পৰা যেতিয়া গাঁওবাসীয়ে টকা ধাৰে লৈছিলে তেতিয়া অত্যাধিক সুদৰ হাৰ দিব লগা হৈছিলে খুব কম সুদৰ হাৰত এই ৰিজনেল ৰুৰেল বেংক বিলাকে কি কৰে আমাৰ গাঁও অঞ্চললৈ জনসাধাৰণলৈ ঋণৰ সুবিধা আগবঢ়ায় সো ইয়াত এতিয়া আমি যদি কওঁ ইয়াত 1975ত 5টা আঞ্চলিক গ্ৰাম্য বেংকৰ কথা কোৱা গৈছে তেতিয়া আমি যদি চাওঁ বৰ্তমান আমাৰ গ্ৰাম্য বেংকৰ সংখ্যা কিমান যদি চাবলৈ যাওঁ সো প্ৰথমে যদি আমি এটা বৰ্ষ লওঁ এই বৰ্ষটো হৈছে 2006 পৰা 13 এই ইয়াত কি হৈছিলে 196টা আছিলে 196টা আছিলে আমাৰ টোটাল ৰিজনেল ৰুৰেল বেংক তাৰ পৰা ইয়াৰ কমাই আনি 82 কৰা গ'ল তাৰ পিছত 2013 পৰা 15ত কি কৰা গ'ল 82 পৰা কমাই আনি কিমান কমোৱা গ'ল জানা 56 কৰা গ'ল তাৰ পিছত চোৱা ইয়াৰ পিছত 56ৰ পৰা আকৌ পুনৰ কমাই আনিছে 43 লৈ মানে এনে ধৰণে ৰিজনেল ৰুৰেল বেংকৰ সংখ্যা কমাই যোৱা গৈছে কিন্তু এটো নহয় যে আমিতো এতিয়া আখেপাখে সকলোতে ৰুৰেল বেংক দেখো আমি এই গ্ৰাম্য উন্নয়ন বেংক বিলাক দেখো তেতিয়াহলেতো কেনেকৈ কমিছে হয় ইয়াৰ ব্ৰাঞ্চ আছে বহুতো শাখা আছে প্ৰায় 22000ৰো অধিক আমাৰ ইয়াৰ শাখা আছে এনে বেংকৰ শাখা আছে কিন্তু এই মূলতৰ ৰিজনেল ৰুৰেল বেংক যি সেই বেংকৰ সংখ্যা কমানৰে কমাই যোৱা গৈছিল এটো তিনিটা পৰ্যায়ত তিনিটা পৰ্যায়ত আমি ক'ব পাৰো এটো ফাৰ্স্ট আমাৰ যেটো ফিস্কেল ইয়াৰ এটো ফাৰ্স্ট বুলি আমি ক'ব পাৰো নেক্সট এটো সেকেন্ড এটো থাৰ্ড এতিয়া চোৱা এটা যেটো ফোৰ্থ ফেজ হৈছে আমাৰ বৰ্তমান এই যেটো ফোৰ্থ ফেজ 2025ত কি কৰা গৈছে এটা এমালগামেশন কৰা গৈছে মানে গুটেই বিলাক বেংকত যিমান বিলাক আমাৰ সাধাৰণতে এই আঞ্চলিক গ্ৰাম্য বেংক আছিল সেইবিলাকক মাৰ্জ কৰি একেলগ কৰি দিয়া গৈছে আৰু একেলগ কৰি কি হ'ল এই যে 43 আছিল বুলি কৈছো 43 টো গৈ হ্ৰাস হৈ কিমান পালে গৈ এতিয়া জানা আমাৰ 28 হ'ল গৈ বুজি পালা ইয়াৰে আমাৰ যেটো 26 ষ্টেটত আছে 26 খন আমাৰ ৰাজ্যত আছে আৰু দুখন আমি ক'ব পাৰো যে এটো আমাৰ ইউনিয়ন টেৰিটৰি যিবিলাক আছে ইউনিয়ন যিবিলাক টেৰিটৰি আছে সেইবিলাকত সাধাৰণতে দুটা আছে মুঠতে কিমান হৈছে 28টা হ'লগৈ আৰু এই 28টা কৰাৰ আৰৰ মূল কাহিনীটো হৈছে কি জানানে কিয় ইয়াত কৰিবলৈ গৈছে ওৱান ষ্টেট ওৱান ৰিজনেল ৰুৰেল বেংক এখন ষ্টেটত এটাই ৰিজনেল ৰুৰেল বেংক থাকিব এইখিনি কিছু অতিৰিক্ত তথ্য মই তোমালোকক দিলো ইয়াৰ পিছত চোৱা নেক্সট স্লাইডত দেখিবা যেটো গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰা
গ্ৰাম্য লোকসকল গাঁৱৰ লোকসকলৰ সঞ্চয় সংগ্ৰহ কৰা আৰু এই সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কামত কি কৰা এই সঞ্চয়খিনি ব্যয় কৰা এই আমাৰ গ্ৰাম্য যিটো বেংক গ্ৰাম্য আঞ্চলিক বেংকৰ আন এটা কাৰ্য তাৰ পিছত চোৱা ইয়াত দিয়া গৈছে ভাৰতত বৰ্তমান 2014 চনত মুঠতে কিমান দিছে তোমালোকৰ কিতাপত তথ্যমতে 57 তোমালোকৰ কিতাপৰ তথ্যমতে দিয়া আছে 2014 চনত 57টা এয়া হ্ৰাস কৰি 43 কৰা গ'ল আৰু বৰ্তমান কি কৰা গৈছে মুঠতে 26খন সাধাৰণতে আমাৰ ৰাজ্যত আৰু দুখন আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল টোটেল 28টা আমাৰ কি কৰা গৈছে এই গ্ৰাম্য যিটো বেংক আঞ্চলিক গ্ৰাম্য বেংক এই বেংকৰ ব্যৱস্থা কৰা গৈছে ইয়াত তোমালোকৰ এইটো কিতাপৰ তথ্য আছে তোমালোকৰ কিতাপৰ তথ্যমতে কৰিবা ইয়াৰ পিছত চাও আমি কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক হেয়া হৈছে যাক কোৱা গৈছে নাবাৰ্ড পাইছা নাবাৰ্ড নাম হয়তো নিজে শুনিছা তোমালোকে সকলোৱে দ্য নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইয়াৰ কেতিয়াবা ফুল ফৰ্ম সম্পূৰ্ণ নাম লিখিবলৈ আহে গতিকে এইখিনি চাবা আৰু এই নাবাৰ্ড স্থাপন কৰা গৈছিলে 1982 চনত 1982 স্থাপন কৰা গৈছিলে আৰু যি আমাৰ সাধাৰণতে ৰিজাৰ্ভ বেংকৰ যিমান বিলাক কাম আছে যেনে ধৰণে গ্ৰাম্য লোকক ঋণ প্ৰদান কৰা গম পাইছানে এই গোটেই কামবিলাক সাধাৰণতে নাবাৰ্ডে চোৱাচিতা কৰে ৰিজাৰ্ভ বেংকৰ এই ধৰণৰ কামবিলাক নাবাৰ্ডে চোৱাচিতা কৰে ইয়াৰ পিছত চোৱা নাবাৰ্ডৰ সাধাৰণতে প্ৰধান কাৰ্যবিলাক কি গাঁও অঞ্চলত বিনিয়োগ বা উৎপাদনৰ লগত জড়িত সকলো যিমানবিলাক প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানবিলাকক নাবাৰ্ডে কি কৰে সাধাৰণতে বিত্তীয় প্ৰতিষ্ঠান হিচাপে কাম কৰে গম পাইছা কেনেকে কোড বিনিয়োগ কৰিব লাগিব বা উৎপাদনৰ সৈতে জড়িত যিবিলাক প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানবিলাকৰ মানে এটা টিম লিডাৰ হিচাপে আমাৰ সাধাৰণতে এই নাবাৰ্ডে কাম কৰে ইয়াৰ পিছত ঋণ প্ৰদান যিটো প্ৰক্ৰিয়া আছে সেই ক্ষেত্ৰতো নাবাৰ্ডে চাই আৰু যি আছে গ্ৰাম্য আঁচনি যিমানবিলাক গাঁৱলীয়া আঁচনি চৰকাৰে আমাৰ সাধাৰণতে গ্ৰাম্য লোকক সাধাৰণতে এই আঁচনিবিলাকৰ যোগেদি সুবিধা দিয়াৰ ব্যৱস্থা কৰিছে এইবিলাকো চোৱাচিতা কৰে এইবিলাকৰ পৰ্যালোচনা কৰে আৰু লগতে কি হৈছে প্ৰশিক্ষণ কিছুমান দিয়ে ট্ৰেইনিং গম পাইছানে কৃষি কাৰ্যৰ লগত জড়িত হওক বিভিন্ন ধৰণৰ কি কৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰে মানে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰে আমাৰ নাবাৰ্ডে এতিয়া চাওঁ ইয়াৰ পিছত আৰু কি কৰে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক ইত্যাদিৰ যিটো আৰম্ভ কৰা যিবিলাক গ্ৰাম্য উন্নয়ন আঁচনি আছে উন্নয়নৰ লগত জড়িত যিমানবিলাক আঁচনি আছে সেই আঁচনিবিলাকৰ ৰক্ষক হিচাপে সমন্বয় মানে একগোট কৰি ৰখাত বা সমন্বয় ৰক্ষা কৰা নাবাৰ্ডৰ মূল ভূমিকা আছে ইয়াৰ পিছত চাওঁ আমি আন এটা বেংক হেয়া হৈছে কি ভাৰতীয় ক্ষুদ্ৰ উদ্যোগিক উন্নয়ন বেংক বা ইংলিছত আমি ক'ব পাৰো যে ইন শৰ্ট আমি সিডবি বুলি কওঁ আৰু স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া ইন শৰ্ট আমি সিডবি SIDBI বুলি কয় এই বেংকৰ স্থাপন হৈছিলে 1989 চনত স্থাপন কৰা গৈছিলে আৰু এখন বিধেয়ক প্ৰথমে গৃহীত কৰা গ'ল তাৰ পিছত এই বিধেয়কৰ জৰিয়তে 1990 চনত এই সিডবি গম পাইছানে যেটো সিডবি মানে SID যেটো BI সিডবি ইন শৰ্ট ইয়াৰ ফুল ফৰ্মো আহে দেই চাবা তোমালোকে এই সিডবিয়ে নিজৰ কাম আৰম্ভ কৰে আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে লক্ষ্ণৌত মানে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ইয়াৰ মূল মুখ্য কাৰ্যালয় আছে ইয়াৰ পিছত নেক্সট চাওঁ আমি সিডবিৰ যেটো মূল কাৰ্যসমূহ কি গম পাইছানে এই সিডবিৰ মূল কাৰ্য কি ক্ষুদ্ৰ উদ্যোগত যিমানবিলাক উন্নত প্ৰযুক্তিবিদ্যা আছে বা আধুনিকীকৰণ আছে য'ত প্ৰয়োগ হ'ব যিমানবিলাক আৰু উদ্যোগিক প্ৰতিষ্ঠানবিলাকক সাধাৰণতে আমাৰ কি কৰা যায় যে প্ৰযুক্তিবিদ্যাৰ জৰিয়তে বা উন্নত কিছুমান আধুনিক ব্যৱস্থাৰ জৰিয়তে কেনেধৰণে আৰু উন্নয়ন কৰিব পৰা যায় এই ক্ষেত্ৰত আমাৰ কি কৰে সিডবিয়ে কাম কৰে তাৰ পিছত যিমানবিলাক ক্ষুদ্ৰ উদ্যোগপতি আছে গম পাইছানে ক্ষুদ্ৰ উদ্যোগপতি বুলি ক'লে তোমালোকে জানানে MSME বুলি কয় হয়তো তোমালোকে শুনিছা বহুতত সাইন বোৰ্ডটো দেখিছা মাইক্ৰ স্মল মিডিয়াম এন্টাৰপ্ৰাইজেছ M মানে মাইক্ৰ স্মল মিডিয়াম এন্টাৰপ্ৰাইজেছ যিবিলাক সূক্ষ্ম আছে আমাৰ সাধাৰণতে সৰুবোৰ যিবিলাক আমাৰ সাধাৰণতে উদ্যোগপতি আছে সেইবিলাকত কি কৰে সেইবিলাকে যাতে আৰু উৎপাদনৰ সামগ্ৰী বঢ়াব পাৰে সেই ক্ষেত্ৰত আমাৰ বজাৰ সৃষ্টি কৰে নতুন বজাৰো সৃষ্টি কৰিব পাৰে আৰু কি কৰে সাধাৰণতে ক্ষুদ্ৰ যিবিলাক উদ্যোগক অধিক কৰ্মসংস্থাপন দিয়া কেনেকৈ সেইবিলাকৰ নিয়োগৰ ব্যৱস্থা কৰা এইখিনি কামো সাধাৰণতে এই বেংকে হাতত লয় ইয়াৰ পিছত চোৱা অন্যান্য এটা কাৰ্য আছে যে কি আৰ্থিক সাহায্য প্ৰদান কৰে কাক প্ৰদান কৰিব লাগে ৰাজ্যিক বিত্ত নিগম শিল্প নিগম বাণিজ্যিক বেংক সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংক এইবিলাককো কি কৰে সাধাৰণতে সাহায্য প্ৰদান কৰে এই বেংকে এইটো এটা অন্যতম কাৰ্য
ইয়াৰ পিছত চোৱা আমি আহিম বেংক ব্যৱস্থা বহিৰ্ভূত বা অনা বেংক বিত্তীয় প্ৰতিষ্ঠান যাক কি কোৱা হয় ইংলিছত NBFC অৰ্থাৎ কি NBFC নন বেংকিং ফিনান্সিয়েল কোম্পানীজ ঠিক আছে নন বেংকিং অনা বেংক নামটোৰ পৰা বুজি পাইছা ই বেংক নহয় হয়নে এটা কেতিয়াবা পাৰ্থক্য আহে তোমালোকৰ বেংক আৰু অনা বেংকৰ মাজত মানে অনা বেংক বিত্তীয় প্ৰতিষ্ঠান আৰু বেংক অৰ্থাৎ বিত্তীয় প্ৰতিষ্ঠান হেয়াই অন্যতম বিত্তীয় প্ৰতিষ্ঠান এই দুইটাৰ মাজত পাৰ্থক্য কি একদম সাধাৰণ এটা ধাৰণা বুজি লবা তোমালোকক উদাহৰণবিলাক দিলে কোনবিলাক সাধাৰণতে নন বেংকিং ফিনান্সিয়েল কোম্পানীজ আছে এইখিনি তোমালোকে বুজি পাবা মই কৈ আছো চোৱা বেংকৰ দৰে অনা বেংক যি বিত্তীয় প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানেও কি কৰে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু কি কৰে এই সঞ্চয় ঋণ হিচাপে দিয়ে তাৰ মানে সঞ্চয় সংগ্ৰহ এটা কাৰ্য হৈ গ'ল আৰু কি হৈছে ঋণ প্ৰদান কৰা এটা আন এটা কাৰ্য হ'ল তেতিয়ালে চোৱা বেংকেওটো সঞ্চয় গ্ৰহণ কৰে হয়নে তিনি ধৰণে গ্ৰহণ কৰে এই সঞ্চয় তাৰ পিছত বেংকেও ঋণ দিয়ে হয় নাই তেতিয়ালে তো বেংকে হ'ব লাগিছিল কিয় আমি অনা বেংক বুলি কৈছো চোৱা নেক্সট তোমালকে পাবা ইয়াৰ পিছত ইয়াৰ পাৰ্থক্যবিলাক কি কি কিয় ইয়াক আমি বেংক বুলি বা বিত্তীয় প্ৰতিষ্ঠান বুলি ক'ব নোৱাৰো চোৱা সাধাৰণতে কি হয় জমাকাৰীয়ে চেকৰ জৰিয়তে বেংকৰ পৰা মুদ্ৰা উলিয়াব পাৰেনে হয়নে আমি সাধাৰণতে আমাৰ যেতিয়া প্ৰয়োজন হয় বেংকত যেতিয়া আমি মুদ্ৰা জমা ৰাখো আৰু আমাৰ যেতিয়া প্ৰয়োজন হ'ব সেই মুদ্ৰা আমি কেনেকৈ উলিয়াব পাৰো সেই মুদ্ৰা আমি বেংকত ডেবিট কাৰ্ডৰ জৰিয়তে হয়নে আমাৰ যাক ATM কাৰ্ড বুলি কওঁ ATM কাৰ্ডৰ জৰিয়তে আমি উলিয়াব পাৰো কিন্তু চোৱা বা আমি চেক মুদ্ৰা হয়নে চেকৰ জৰিয়তেও আমি এই মুদ্ৰা উলিয়াব পাৰো হয়নে মানে জমা যি ধন সেই জমা ধন ৰাখি আমি বেংকৰ পৰা উইথড্ৰ কৰিব পাৰো কিন্তু এই যে চেকৰ যেটো ব্যৱস্থা এই অনা বেংক বিত্তীয় প্ৰতিষ্ঠানত যেটো চেক যোগান ধৰা নহয় চেক ব্যৱস্থা নাথাকে সেইকাৰণে ইয়াক অনা বেংক বুলি কোৱা গৈছে এই বেংক নহয় তাৰ পিছত চোৱা সাধাৰণতে জমাকাৰীয়ে কি কৰা যায় যেতিয়া বিপদৰ সময় হয় বেংক বিলাকত আমাৰ সাধাৰণতে কি হয় এটা ইন্সুৰেন্স থাকে হয় নাই যেটো আমাৰ সঞ্চয় বীমা আঁচনি গম পাইছানে বেংক বিলাকে আমাৰ এটা ইন্সুৰেন্সৰ সুবিধা কৰি দিয়ে যেটো আমি সঞ্চয় বীমা আঁচনি বুলি কওঁ এই আঁচনিৰ সুবিধা আমি বেংক বিলাকে আমাক প্ৰদান কৰে কিন্তু অনা বেংক বিত্তীয় প্ৰতিষ্ঠানে এনে ধৰণৰ বীমাকৰণৰ যি সুবিধা সেই সুবিধা জনসাধাৰণক আদায় দিব নোৱাৰে ইয়া হৈছে আন এটা আমি ক'ব পাৰো যে পাৰ্থক্য এই প্ৰতিষ্ঠানে বীমাকৰণৰ ব্যৱস্থা ইয়াত নাই বুলি কৈছে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানত সো ইয়াৰ লগতে মই তোমালোকক যি অনা বেংক বিত্তীয় প্ৰতিষ্ঠান মানেনো কি হয় মই তোমালোকক কৈছো চোৱা যেটো সাধাৰণতে নন বেংক ফিনান্সিয়েল কোম্পানীজ বা অনা বেংক বিত্তীয় প্ৰতিষ্ঠান বুলি ক'লে কোনবিলাক বুজে চোৱা আমি ক'ব পাৰো তোমালোকে নিশ্চয় বহুত ফাইনেন্সৰ বিষয়ে শুনিছা আটাইতকৈ হয়তো তোমালোকে পৰিচিত বাজাজ ফাইনেন্স শুনিছানে বাজাজ ফাইনেন্স হয়নে নিশ্চয় শুনিছা এতিয়া তোমালোকৰ কনসেপ্টৰ নিশ্চয় উদাহৰণ দিলে ক্লিয়াৰ হ'ব যে কোনবিলাক মেমে কোনবিলাক ফাইনেন্সৰ কথা কৈছে কোনবিলাক অনুষ্ঠানৰ কথা কৈছে যিবিলাক নন বেংকিং বেংকিং তো বুজি পালা হয়নে নন বেংকিং মানে কি এতিয়া চোৱা তোমালোকে জিও ফাইনেন্স নিশ্চয় শুনিছা জিও ফাইনেন্স তাৰ পিছত তোমালোকে মুদ্ধত ফাইনেন্স শুনিছা মুদ্ধত ফাইনেন্স হা এনে ধৰণে তোমালোকে আদিত্য বিৰলা ফাইনেন্স শুনিছা নিশ্চয় নাম আদিত্য বিৰলা ফাইনেন্স লিমিটেড বুজি পালা এনে ধৰণে তোমালোকে এই ফাইনেন্সিং যিবিলাক কোম্পানীজ আছে এইবিলাকৰ বিষয়ে তোমালোকে নাম শুনিছা L&T আৰু বহু আছে বহু ফাইনেন্সিং কোম্পানীজ আছে মই তোমালোকৰ যিখিনি পৰিচিত সাধাৰণতে তোমালোকে আখে-পাখে ঘূৰি ফুৰিলে এইবিলাক ফাইনেন্সিংৰ তোমালোকে কি দেখা বেনাৰ দেখা গতিকে এইবিলাক হৈছে অনা বেংক বিত্তীয় প্ৰতিষ্ঠান গতিকে এইবিলাক বেংক প্ৰতিষ্ঠানতকৈ কিছু ক্ষেত্ৰত বেলেগ হ'ব পাৰে সঞ্চয় গ্ৰহণ কৰিব পাৰে বা আমাক ঋণও দিব পাৰে কিন্তু কথা হ'ল যে এইখিনি আমাৰ চেক মুদ্ৰাৰ মানে আমাক যি চেক মুদ্ৰা বা চেকৰ যেটো সুবিধা এয়া দিব নোৱাৰে বা আৰু বহুতো সুবিধা আমি অনা বেংক বিত্তীয় প্ৰতিষ্ঠানৰ পৰা আমি লাভ কৰিব নোৱাৰো এতিয়া চোৱা এই অনা বেংক বিত্তীয় প্ৰতিষ্ঠান কিন্তু আমি বহুতো অনা বেংক বিত্তীয় প্ৰতিষ্ঠান আছে যিবিলাক সাধাৰণতে আমাৰ কি হয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যিখন আমাৰ সাধাৰণতে পঞ্জীয়ন আছে এই পঞ্জীয়নভুক্ত নহবও পাৰে সেইবিলাকক আমি কিন্তু বিশ্বাসত লোৱাটো ভুল তে তোমালোকে কনসেপ্টটো ক্লিয়াৰ ৰাখা মাত্ৰ যে বেংক প্ৰতিষ্ঠান বুলি ক'লে বা অনা বেংক বিত্তীয় প্ৰতিষ্ঠান বুলি ক'লে আমি কি বুজো আৰু ইয়াৰ মাজত কেনে ধৰণৰ পাৰ্থক্য থাকিব পাৰে ঠিক আছে এতিয়া চোৱা মই এইখিনিৰ ওপৰত ভিত্তি কৰি পুনৰ তোমালোকলৈ দুটা মূল্যায়ন লৈ আহিছো প্ৰথমটো হৈছে ঋণ মুদ্ৰা সৃষ্টি কৰে ঋণ মুদ্ৰা সৃষ্টি কৰে এতিয়া প্ৰথমটো দিছে কেন্দ্ৰীয় বেংক বাণিজ্যিক বেংক উদ্যোগিক বেংক আৰু ক'ব পাৰো যে আমি কি সমবায় বেংক ঋণ মুদ্ৰাৰ কোনটো বেংকে সৃষ্টি কৰে বাৰু কি বেংকে বাণিজ্যিক বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে হয়নে কিন্তু ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কোনে কৰে ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে আকৌ কেন্দ্ৰীয় বেংক হয়নে ইয়াৰ পিছৰটো প্ৰশ্ন চোৱা
আঞ্চলিক গ্ৰাম্য বেংক অৰ্থাৎ ৰিজনেল ৰুৰেল বেংক স্থাপন কৰা গৈছিলে কিমান চনত স্থাপন কৰা গৈছিলে ইয়াত 72 75 82 85 75 হয়নে 1975 1975 চনত আমাৰ কি কৰা গৈছিলে ৰিজনেল ৰুৰেল বেংক বা আমি কব পাওঁ আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা গৈছিলে প্ৰথমতে 5টা প্ৰথম পৰ্যায়ত হয়নে এইখিনি আছিল তোমালোকৰ পঞ্চম অংশ অৰ্থাৎ এই পাঠটোৰ শেষৰ অংশ আশা কৰিলো তোমালোকে মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ এই 5টা অংকৰ জৰিয়তে মই যিখিনি বুজাবলৈ তোমালোকক সক্ষম হলো নিশ্চয় বুজি পাইছা আৰু তোমালোকে এই কথাখিনি যিখিনি শ্ৰমৰ প্ৰশ্ন হ'ব পাৰে এইখিনি নোট ডাউন কৰিবা আৰু তোমালোকৰ অনুশীলনত যিখিনি প্ৰশ্ন আছে বা পাঠ ভিত্তিক যিখিনি প্ৰশ্ন আছে মই মাজে মাজে আন্ডাৰলাইন কৰি গৈছো সেইবিলাকৰ পৰা প্ৰশ্ন হ'ব পাৰে এইখিনি তোমালোকে নোট ডাউন কৰিবা আশা কৰিছো তোমালোকে অংকটো বুজি পাইছা বুলি আজিলৈ আহো পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে ধন্যবাদ